এয়া সবিতা তালুকদাৰৰ ঘৰ। আচলতে এখেতে মন্দিৰ বনোৱা নাই, বাহিৰত মন্দিৰটো বনাব। ভিতৰতে এনেই গোসাঁই থাপনাখন পাতি এখেতে ৰাতিপুৱা গধূলি নাম কীৰ্তন কৰে, নাইবা কীৰ্তন ভাগৱত আদি পাঠ কৰে। খুব ভাল লাগে এইখিনি সময়ত ৰাতিপুৱা এখেতে। আপুনি ৰাতিপুৱাই গধূলি ইয়াতে কীৰ্তন পাঠ কৰে আৰু প্ৰাৰ্থনা গায়, নামো কেতিয়াবা গায়। আপুনি নামতো নিচা আছে, অকণমান নিচা আছে, অকণমান গায় ন। আচলতে এখেতৰ ঘৰলৈ আহি মোৰ খুব ভাল লাগিছে। ইমান পৰিপাটি ডিচিপ্লিন, তাৰমানে খুব সুন্দৰ আৰু মানুহজনীও মৰমীয়াল, মানুহৰ লগত ধুনীয়া ব্যৱহাৰ পাতি কৰি খুব ভাল লাগে। আহি পেলাই খুব ভাল লাগে। দেখিছে নহয়, খুব পৰিপাটি কৰি থৈছে বস্তুবিলাক। আচলতে এইটোৱে আচল কথা, মানুহৰ ডিচিপ্লিনখিনিয়ে মেইন বস্তু হয়। এয়া এখেতসকলৰ পাকঘৰ হয়। গতিকে বহুতকেইটা ৰুম আছে। আচলতে মই গোটেইখিনি সোমাই আপোনালোকক নেদেখুৱাওঁ, এনেই মই থুলমূল আপোনালোকক দেখুৱালোঁ। খুব ভাল লাগে আৰু মানে ডিচিপ্লিনটো খুব ভাল বস্তু। এখেতৰ আপোনাৰ পুত্ৰ বোৱাৰী আছে নহয়? আছে। ক'ত থাকে তেওঁলোক? ইয়াতে থাকে। এতিয়া বোৱাৰী মাকৰ ঘৰত গৈছে আৰু ল'ৰা ডিউটিত গৈছে। ডিউটিত আছে, চাকৰি কৰে। গতিকে ল'ৰাও ডিউটিত গৈছে। আহিব এতিয়া সন্ধিয়া সময়ত আহিব, আহি পাব 7:30 আহি পাব। গতিকে খুব ভাল লগা এটা পৰিৱেশৰ মাজত তেখেতসকলে থাকে আৰু খুব কৰ্মী মানুহজনী, বিৰাট দিন ৰাতি কাম কৰিয়ে থাকে। আনফালে মানুহক শুশ্ৰূষাও ভাল শুশ্ৰূষা কৰে। আনপিনে এখেতে খেতি বাতিও কিবা কিবি কৰি থাকে। তাৰমানে ফুল চুলৰ কাৰণে এখেতৰ খুব নিচা, মানে ফুল এই টাপৰ ফুল চুল এইবিলাক এখেতে মানে নিজে ৰুই মানে সজাই থাকে। খুব ভাল লাগে। এয়া এখেতসকলৰ ফুলনি বাগিচা। ইয়াতে আছে, এইখন ফুলনি বাগিচা হয় আৰু ঘৰৰ সন্মুখৰ ফালে এইদৰে ফুলবিলাক ৰুই দিছে। দেখিবলৈ খুব ধুনীয়া লাগে, কিন্তু এতিয়া অলপ পোহৰটো কম হৈছে কাৰণে স্পষ্ট হোৱা নাই। কাৰণ আজি বোলে এই বাহিৰৰ লাইটটো অকণমান মানে বেলেগ এটা কম পোহৰৰ লাইট হৈছে। গতিকে তেখেতে ভালকৈ এইখিনি মই ভালকৈ দেখুৱাব পৰা নাই। এয়া বৰ সুন্দৰ ধুনীয়া, চাৰিওফালে মানে ফুলৰে, মানে মানুহজনী ফুল ৰুই খুব ভাল পায়। গতিকে চাৰিওফালে ফুল ৰুই দিছে, দেখিবলৈ খুব ধুনীয়া হৈছে। খুব ভাল লাগে আৰু এয়া এখেতসকলৰ ইয়াতে শেৱালি ফুল আছে, কামিনী কাঞ্চন আছে, তাৰপিছত কাঠণ্ড ফুল আছে, জবা ফুল আছে। আচলতে এয়া চোতালৰ সন্মুখতে বেঙেনা গছো ৰুই থৈ দিছে, জলকীয়া, বেঙেনা এইবিলাক ৰুই থৈ দিছে। মুঠৰ ওপৰত মানুহজনী বৰ কৰ্মী। আচলতে আমাৰ তিৰোতাবিলাক কি, আমি ঘৰত এনে নাথাকি আজৰি সময় যেতিয়া পাওঁ আমি তেতিয়া এইবিলাক কৰি থাকিলে আমাৰ মনো ভাল লাগে আৰু ধৰক অলপ নিজৰ বস্তু বুলি আমি অলপ কিবা খাব পাৰোঁ। এয়া পিছফালৰ গছ দেখিছে নহয়, এইডাল অহাবাৰ অৱশ্যে পিছফালডাল লাগিব, এতিয়া লগা নাই। এয়া জবা ফুল, কাঠণ্ড ফুল, ইয়াতে কিবা কিবি বহুত কিবা কিবি ফুল আছে। এয়া ডালিমৰ গছ হয়, কিবা কিবি আছে। আৰু ইয়াতে চোতালত এখন থাপনা আছে, কাতিমাহ বুলি। ইয়াতে চাকি বন্তি জ্বলাই সদায় সন্ধিয়া সময়ত, হয়নে? সন্ধিয়া সময়ত চাকি বন্তি জ্বলাই আপুনি ইয়াতে, নহয়? এইটো কাতিমাহ বুলি তুলসীৰ ঘৰতে চাকি বন্তি জ্বলাই। এয়া খুব ধুনীয়া। মুঠৰ ওপৰত মানুহজনী খুব কৰ্মী, বখানিবলগীয়া। আচলতে খুব ভাল লাগে। ময়ো ইয়ালৈ আহি খুব ভাল পাওঁ আৰু মানুহজনীৰ লগত মই ধুনীয়া এটা ব্যৱহাৰ পাওঁ, খুব ভাল লাগে। আৰু আপোনালোকক দেখুৱালোঁ যে আমি আজৰি সময়ত তিৰোতাবিলাকে ঘৰত এনে নাথাকি, আমি টাউনীয়া হ'লেও এখেত আচলতে টাউনতে থাকে, বন্দা যিহেতু টাউন বুলিও ক'ব পাৰি। গতিকে টাউনতে থাকিলেও এখেতে নিজৰ কৰ্মখিনি নিজে সদায় পৰিপাটিকৈ কৰি থাকে। খুব ভাল লগা এটা পৰিৱেশ, সুন্দৰ, খুব ভাল লাগিল। আপোনাৰ লগত পৰিচয় হৈ মোৰো ভাল লাগিল আৰু মোৰ আহিও ভাল লাগিল, হয়নে? আপোনাৰ বাৰু কেনে লাগিছে? ভাল লাগিল নহয়নে? মাজে মাজে আহি থাকিম, ঠিক আছে বাৰু, ভাল লাগিল।